হয় পোনপ্ৰথমে মই আমাৰ মিডিয়াৰ ভাই বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ ইনভাইটেশ্যনটো গ্ৰহণ কৰি পেলাই আজি আমাৰ ব্ৰাইট হেৰিটেজ একাডেমিত আহিছে আৰু বেসিক্যালি আজি আমি আমাৰ প্ৰেছ মিটটো ৰাখিছোঁ আমাৰ এটা ইন্ট্ৰোডাকশন পৰ্বলৈ আমি একচুয়ালি উদ্দেশ্য কৰি পেলাই ৰাখিছোঁ আৰু কেইবাটাও আমি ইম্পৰ্টেন্ট এনাউন্সমেন্ট কৰিবৰ কাৰণে আপোনালোকক মাতিছোঁ যাতে মই মিডিয়াৰ মাধ্যমেৰে আমাৰ জিলাবাসী ৰাইজ আৰু আমাৰ মেঘালয় প্লেন বেল্টৰ ৰাইজক আমি আমাৰ বাৰ্তাখিনি কনভে কৰিব পাৰোঁ তো বেসিক্যালি আজি আমি মাতাৰ উদ্দেশ্য হ'ল যে আমি আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ আমাৰ ফেকাল্টিজ আমাৰ গোটেইখিনি ৰিক্ৰুটমেন্ট প্ৰসেস আমি কমপ্লিট কৰিলোঁ আৰু ইতিমধ্যে আমাৰ অল ফেকাল্টিজ হেভ এৰাইভড হিয়াৰ তেখেতসকলে আহি পালে আৰু আমি আমাৰ শুভ আৰম্ভণি কৰিব গৈ আছোঁ তো মই এতিয়া প্ৰথমতে আমাৰ ফেকাল্টিজ খিনিক পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু লগতে পৰিচয় পৰ্বটো ষ্টাৰ্ট কৰাৰ আগতে মই এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট কৰিব বিচাৰিছোঁ যে ব্ৰাইট হেৰিটেজ একাডেমি ইজ গোইং টু লঞ্চ NEET কোচিং ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দিছ ডিষ্ট্ৰিক্ট এণ্ড দ্য এণ্টায়াৰ প্লেইন বেল্ট অফ মেঘালয়া মই যদি ক'ব যাওঁ ফুল ফ্লেজেড NEET কোচিং গোৱালপাৰা ডিষ্ট্ৰিক্টত মই দেখা নাই ধুবুৰী জিলাতো মই তেনেকৈ মোৰ প্ৰত্যক্ষ হোৱা নাই আৰু আমাৰ জিলাতো নাই মই যিমানখিনি জানো গতিকে প্ৰথমবাৰৰ বাবে ব্ৰাইট হেৰিটেজ একাডেমি ইনিচিয়েটিভ লৈছে ফুল ফ্লেজেড NEET কোচিং দিয়াৰ কাৰণে আৰু সেই কাৰণে আমি হেতু উদ্দেশ্য ৰাখি পেলাই আমি টিচাৰ হায়াৰ কৰিছোঁ বেস্ট ফেকাল্টিজ আমি হায়াৰ কৰিছোঁ আমাৰ ফেকাল্টিজ সকলৰ অভিজ্ঞতা আছে তেখেতসকলৰ গাইড কৰা ষ্টুডেণ্টছে ইতিমধ্যে NEET ক্লিয়াৰো কৰিছে গতিকে মই আশা ৰাখিছোঁ তেখেতসকল ইয়াত 100% ইফৰ্ট দিব যাতে আমাৰ জিলাৰ ল'ৰা ছোৱালীও আমাৰ লগত একত্ৰিত হৈ ইয়াতে আহি পেলাই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত NEET ক্লিয়াৰ কৰিব পাৰে তো মই for the very first time I am introducing Dr. Padmini Vaikuntha Roy তেখেত আমাৰ যি NEET কোচিং হ'ব NEET কোচিং ইউনিটৰ একাডেমিক হেড কাম চিফ অপাৰেটিং অফিচাৰ she will be acting as chief operating officer and academic head for the NEET coaching unit of Bright Heritage Academy তো তেখেতক আগতে আপোনালোকে লগ পাইছিলে I guess so she has completed her PhD degree in English department from Northeastern University and she has 10 years of teaching experience also administrative experience এতিয়া মই in my left Shamim Hassan he is a BTech graduate and he has 8+ years experience in teaching board level and NEET level he has also guided many students who has cleared NEET also one students have cleared IIT JEE so next মই পৰিচয় কৰাই দিব বিচাৰিছোঁ ভূষণ জ্যোতি বৰা তেখেত MHC from IIT Indore তেখেত IIT Indore পৰা MHC কৰা হয় আৰু 3+ years experience in coaching NEET level and JEE level আমি তেখেতক হায়াৰ কৰাৰ আগতে already he was engaged with Gojali coaching and that particular coaching institute was fully dedicated for providing NEET and JEE coaching and his students has already cleared NEET and JEE so next Arifa Sultana Pradhani tekhet mathematics or faculty hoy and before coming here she was serving as a lecturer in Kendriya Vidyalaya Gwalpara and to my right Rakesh Chandra Saha MHC Zoology also NET cleared NET qualified and PhD pursuing he has already submitted his PhD papers he is a bright student by himself university topper and also guided many students who is able to
crack NEET examination. So next is Shamim Hussain. So tekhet Department of Biology handle koribo yate 4+ years experience in a Guwahati based institution. Next moi apnalokok aru eta guruttopurno kotha yat kobo bisarisu. Jitu kotha mur kanot itimodhye ahise ei teacher khini kedin thakibo হয়নে নহয় প্ৰশ্নটো আছে সবৰ মনতে আছে যে ইমান ভাল ভাল টিচাৰ আহিছে বাহিৰৰ পৰা আহিছে নিশ্চয় ভাল দৰমহা লৈছে কিন্তু কেইদিন থাকিব এনেকুৱা হ'ব নেকি যে আকৌ মানে 1 মাহ 2 মাহ পিছত গুচি যাব তেতিয়া আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত কি হ'ব তো মই সেই চিন্তাটো আজি অন্ত পেলাব খুজিছো তেনেকুৱা নেগেটিভ থিংকিং কৰিব লগা একো নাই all our teachers have come here through due procedure of appointment by accepting our offer letter and also signing agreement with us for a minimum of 2 years initially. Ami initially eta 2 বছৰৰ agreement কৰিছো সকলোৰে লগত আৰু তেখেত সকলে যদি ইয়াতে ভাল পায় আমি যদি required যিখিনি দিব লাগে আমি যদি দিব পাৰো then they are going to stay here as long as our students want আৰু হেতু একো আপোনালোকে নেগেটিভ থিংকিং কৰিব লগা নাই যে আমাৰ টিচাৰ দুদিন পিছত গুচি যাব কাৰণ মই আপোনালোকক এটো এসুৰেন্স দিছো আৰু আমাৰ টিচাৰ সকল ইয়াত মোৰ লগত বহি আছে আপোনালোকে ডাইৰেক্টলি খুদিব পাৰে they have signed a contract of minimum 2 years তাৰ মানে 2 বছৰৰ আগত তেখেত সকলে না যায় আৰু indirectly kobo gole jabo noare as per our legal documents. Basically we are officially announcing today our BHA F15 group, that means Bright Heritage Academy Future 15 etu ami namakaron korisu Future 15 in the sense ami yat entrance conduct korim hei entrance ot ji 15 goraki chhatroe top koribo they need not have to pay any fees for the entire 2 years. Ami NEET coaching to 2 বছৰৰ কাৰণে কৰাম that means আমাৰ ইয়াত NEET coaching কৰাৰ কাৰণে first year students admission লব পাৰিব যিবিলাক students এইবাৰ matriculation examত উত্তীৰ্ণ হৈছে first year admission লৈছে যিকোনো কলেজৰ হ'ব পাৰে we allow everyone here তেখেত আহিব পাৰে এপ্ৰোচ কৰিব পাৰে আমাৰ এন্ট্ৰেন্সত বহিব পাৰে যদি টপ 15ত আহে টপ 10ত আহি যায় টপ 15ত যদি আহি যায় তেতিয়া হলে তেখেত সকলে 2 বছৰৰ কাৰণে আমাক কোনো ফিস পে কৰিব না লাগে both admission and monthly fees we will charge no fees from them okay let me correct from them we will charge no fees that means মই যদি আপোনালোকক কব যাও NEET কোচিংৰ কাৰণে বাহিৰত যিমান ইনষ্টিটিউচন আছে minimum 1 lakh per year eta charge kore so 2 বছৰৰ ultimately 2 lakh টকা eta minimum pay কৰিব লগা হয় আমাৰ Bright Heritage Academy we are providing an opportunity hey 2 lakh টকাটো গোটেখিনি আমি ইয়াতে ৰেহাই দি আছো আমাৰ জিলাবাসী ৰাইজে হেতু opportunity take up কৰিব পাৰিব and for other students what will be the fees that's a question তো আমি আপোনালোকক কব বিচাৰিছো যে আমাৰ এখন যেহেতু financially পিছপৰা জিলা হয় আমাৰ ইয়াত গৰীব দুখীয়া শ্ৰেণীৰ বহুত ছাত্ৰ ছাত্ৰী আছে যি সকলে হয়তোবা বাহিৰত যাই পেলাই NEET কোচিং কৰাৰ ক্যাপাসিটি তো নাই due to financial constraint so for them we will think আৰু আমি এটা minimum fees I am repeating minimum fees এটা আমি চাৰ্জ কৰিম ইয়াতে আৰু সেই fees to provide that means hey fees to pay kori pelai hihote yate NEETor proshikshon lobo paribo and all our teachers as you have seen they are very young energetic confident they will work hard they will put their 100% effort aru just amak etia lage je amar students if they are committed to crack NEET then no one can stop them